Students, welcome to our YouTube channel Brain Booster Classes. আজি আমি এই ভিডিঅ'ত তোমালোকক ক্লাছ 7 ৰ শংকৰদেৱ বিদ্যানিকেতনৰ চেপ্টাৰ 6 ৰ 5 নম্বৰ মেথটো কৰাব ওলাইছে। মেথটো বহুত ইজি আৰু যদি ধৰ্ম নাজানা তেন্তে বহুত ডিফিকাল্ট। ওকে, নো প্ৰব্লেম, যি নহওক মই ধুনীয়াকৈ কৰাই দিম, তোমালোকে প্ৰেক্টিছ কৰিবা। তো আমাক দিয়া আছে কি চাই লওঁ আমি। চিত্ৰত ফিগাৰ এইটো AB ইকুৱেল BO দিছে। ইয়াত তোমালোকে এনে যদি চোৱা দুটা ত্ৰিভুজ দেখা পাবা, এইটো এটা দুইটা মিলি এটা হৈ আছে দেই। আমি ফাৰ্ষ্ট এইটো কাম কৰিব লাগিব বা এইটো কাম কৰিলে এইটো এক্সট্ৰাকে উলিয়া। তো এইটো ত্ৰিভুজত চাব গ'লে AB ইকুৱেল BO, AB ইকুৱেল BO, এই দুইডালে এইটো সমান বুলি কৈছে। ওকে, এই ত্ৰিভুজটোত OA ইকুৱেল OC, OA ইকুৱেল OC, আৰু মই এডাল দিছো এডালে সমান বুলি কৈছে। ঠিক আছে, তো P এংগুল আৰু Q এংগুলৰ মান, P আৰু Q ৰ মান উলিয়াব দিছে। সিম্পল। ওকে, তো এই ৰখতে আকৌ মই কৈ দিছো, যেহেতু এইটো ত্ৰিভুজ ধৰা বা এইটো ত্ৰিভুজ, দুটা ত্ৰিভুজ ধৰি লৈছো আমি। এই ত্ৰিভুজটোৰ দুডাল বাহু সমান, মানে সমদ্বিবাহু ত্ৰিভুজ। তেন্তে দুডাল বাহু সমান হলে দুটা কোণো সমান হয়। এই O এংগুলটো আৰু P কোণটো দুইটা সমান হ'ব। যদি কোনোবাটো 30 সিটো 30 হ'ব, বুজিলা? আকৌ এইটো ত্ৰিভুজৰ OAOC, এইটো ত্ৰিভুজটোৰো এইডাল বাহু OA বাহু আৰু OC বাহু সমান, তেন্তে A এংগুলটো আৰু Q এংগুলটো সমান হ'ব। বুজিলা এইখিনিলৈ? ঠিক আছে, এতিয়া আমি কৰি যাওঁ ধুনীয়াকৈ। সেইটোৱে কনচেপ্টটো। এতিয়া চোৱা, ফাৰ্ষ্ট ত্ৰিভুজ আমি ABO ৰ পৰা চাম দেই। ত্ৰিভুজ ABO ৰ পৰা ফাৰ্ষ্ট আমি কনচেপ্টটো লগাম, এংগুল A প্লাছ এংগুল B প্লাছ এংগুল O ইকুৱেল ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। এতিয়া এংগুলটো নাই, P বুলি কৈছে, হয়নে? P নাজানো। B এংগুলটো 60 ডিগ্ৰী প্লাছ পাতো, আৰু O2 নাজানো, 180 ডিগ্ৰী। ঠিক আছে, এতিয়া এডোখৰতে এটা কৰিম। যেহেতু এই দুটা এংগুল সমান, বাহু দুডাল সমান হলে এংগুল দুটা সমান হ'বই সমদ্বিবাহু ত্ৰিভুজৰ। ঠিক আছে, তো এই দুইটা সমান যিহেতু আমি একে নাম দি ধৰি লম, এইটো P যেতিয়া এইটো বা দুইটাকে সলাই দিওঁ A বুলি ধৰি লম বা XX বুলি ধৰি লম। ঠিক আছে, এংগুল X প্লাছ 60 ডিগ্ৰী প্লাছ এংগুল X 180 ডিগ্ৰী। এতিয়া এংগুল X বুলি কিয় ধৰিছো ইয়াত লিখি দিম, যিহেতু AB ইকুৱেল BO। ঠিক আছে, এতিয়া দুটা X হৈ গ'ল, 2x ইকুৱেল যদি পাতো এই 60টো 60টো প্লাছৰ 1 চিনৰ ৰাইট চাইডে লৈ গ'লে মাইনাছ হৈ যাব, 180 মাইনাছ 60 2x, 180 পৰা 60 গ'লে 120 ডিগ্ৰী। এংগুল X দুইটো পূৰণ হৈ আছে, 1 চিনৰ ৰাইট চাইডে লৈ গ'লে হৰণলৈ পৰিৱৰ্তন হ'ব, 24 ডিগ্ৰী ডিভাইডেড বাই 2। এতিয়া এংগুল X টো কিমান হ'বগৈ? 60 ডিগ্ৰী। এতিয়া এংগুল X মানে কি ধৰিছিলো আমি? এংগুল P কিমান হ'বগৈ? 60 ডিগ্ৰী, আৰু এংগুল O 60 ডিগ্ৰী। ওকে, বঢ়িয়া। কিমান পালো? এইটো পাই গলো 60 ডিগ্ৰী, এইটো পাই গলো 60 ডিগ্ৰী। ওকে 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 ওকে, বঢ়িয়া। সেইখিনিলে বুজি পাইছা নিশ্চয় তোমালোকে? ইয়াত অকল এটা কনচেপ্ট লাগিব, সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান হলে দুটা কোণো সমান। তো এতিয়া কথাটো হ'ল, এইটো ত্ৰিভুজটো শেষ। এইটো ত্ৰিভুজৰ আমি কেনেকে উলিয়ালো? এটা এংগুল দিয়া আছিল কাৰণেহে আমি উলিয়াব পাৰিলো, হয়? তো এইটোতো উপয়ে দিয়া নাই, আমি কেনেকে উলিয়াম? বিপাঙত পৰি গলো, হয়নে? ন' টেনচন। এতিয়া এটা চোৱা, ইয়াত আমি ৰৈখিক জোৰৰ কনচেপ্টটো ব্যৱহাৰ কৰিম। BC ৰ ওপৰত AOডাল থিয় দি আছে, লম্ব বুলি নহয়, থিয়, অকল থিয় দি আছে। আৰু এই ৰেখাডালে BC দুটা কোণত বিভক্ত কৰিছে, দুটা ভাগত। এটা হ'ল এইটো OA দুইটা, এটা OA টো,
এটা ভাগ অ এইটো এই দুইটা কোনে কি সৃষ্টি কৰিব এটা ৰৈখিক জোৰ সৃষ্টি কৰিব আৰু ইহঁতৰ যোগফলটো কিমান হ'ব 180 ডিগ্ৰী তো ইয়াৰ যোগেদি আমি কি উলিয়াব পাৰিম যেহেতু এই এংগলটো আমি জানো তো এই এংগলটো আমি ফাইন্ড আউট কৰিব পাৰিম ঠিক আছে সেইটো কৰি লওঁ এংগল AOB প্লাস এংগল AOC ইকুৱেল 180 ডিগ্ৰী কিয় ৰৈখিক জোৰ বুঝিলা AOB 60 ডিগ্ৰী প্লাস AOC equal 180 angle AOC equal 60 to কোন চিনৰ সোঁচাতে লৈ গলে মাইনাস হৈ যাব angle AOC equal 120 ডিগ্ৰী হৈ গল এখিনলে এটো কিমান পাই গলো 120 ডিগ্ৰী বহুত বঢ়িয়া এতিয়া আকৌ আমি একেটা অংকই কৰিব লাগিব এটোৰ সৈতে এতিয়া আমি এটো ত্ৰিভুজ বাদ দিল ফাৰ্স্ট এটো কৰিলো তাৰপিছত দুইটা মিলি পেলাই কৰিলো ৰৈখিক জোৰ এতিয়া এটো কৰিম ঠিক আছে এই ত্ৰিভুজৰ কথাটো চোৱা AO আৰু OC দুইডাল বাহু সমান আৰু আমাক এটা কোণো পাই গলো তো এই দুইডাল বাহু দুটা সমান ইহঁতৰ দুটা কোণো কি হ'ব সমান হ'ব আকৌ একেটাই হ'ব এতিয়া মই ইয়াতে কৈ দিছো এটো মুছি নিদো AOB নহব এতিয়া এখিনি পাতি লবা তোমালোকে এবাৰ ধুনিয়াকৈ ৰখাই পেলে ইয়াতে আকৌ ছুটি ত্ৰিভুজ কৰি দিছো AOB নহয় AOC ৰ পৰা হল A তাৰপিছত O প্লাস এটো দিলো C এংগল A কিমান A নাজানো A বুলি দিয়া এটো O কিমান C কিমান C নাজানো C হ'বগৈ Q হল তাৰপিছত O টো কিমান 120 ডিগ্ৰী একে অংক ধুনিয়া আৰু এতিয়া দুইটাকে x x বুলি ধৰিলো এতিয়া এটো x হ'বগৈ ইয়া আৰু হ'ব এটো 120 ডিগ্ৰী আৰু কিয় AO equal OC বুজি পাইছা একে অংক তো এটো 2x হ'ব 180 মাইনাস এর 120 টো রাইট সাইডে গলে মাইনাস হয়ে যাবে 60 ডিগ্রি 60 ডিগ্রি আর এটো হবো গৈ 30 ডিগ্রি বুঝিলা এটো আগৰটোৰ কাৰণে এটো আছিল এটা নতুনকে কি হ'ব ইয়াত পাতি দিছো x কি বুলি ধৰি লৈছিলো a এংগলটো এংগল a ইকুৱেল 30 ডিগ্ৰী আৰু এংগল q ইকুৱেল 30 ডিগ্ৰী পাই গলো আমাক কি উলিয়াব দিছিল এংগল p উলাল 60 ডিগ্ৰী আৰু এংগল q উলাল 30 ডিগ্ৰী এটো 60 ডিগ্ৰী উলাল এটো 30 বুজি পালা এত কি কি আমি ব্যৱহাৰ কৰিলো সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান হলে দুটা কোণো সমান হয় ৰৈখিক জোৰ এই দুটাই কনসেপ্ট ঠিক আছে তো ধুনিয়াকৈ অংকটো কৰিবা আৰু এটো নিয়মটো ভালদৰে শিকি লবা বহুত প্ৰায়ভাগ অংকতে এটো নিয়ম এপ্লাই হৈছে প্ৰায়খিনি তো আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিলো নেক্সট ভিডিও কৰাম আমি 6 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ এন্ড